কোনোবাই যদি আগৰ দিনৰ DI বিচাৰি আছে DI 207 DI EX তো এইখন গাড়ী আপোনালোকে চাব পাৰে। এইখন গাড়ী 2019 মানে BS4ৰ গাড়ী। অকশ্যনৰ পৰা কিনি অনা গাড়ী হৈছে, ধুনীয়া গাড়ী। মই আপোনাক দেখাই দিলোঁ যে গাড়ীখন অগা পিছা কৰি ৰখাই দিলোঁ। এতিয়া দাম যিটো ৰখা হৈছে মাত্ৰ 2,50,000, 2,50,000 মানে আপোনালোকে অকশ্যন পেপাৰত পাব 2,50,000। এতিয়া মানে পেপাৰখিনি চব ফেইল। এতিয়া আহি গ'ল, আপোনাক যদি লোকক যদি পূৰা একদম আপডেট কৰি দিব লাগে পেপাৰ, তেতিয়া 3,80,000 টকা লাগিব। 3,80,000 পেপাৰ আপডেট, পেপাৰ ফেইল হিচাপে 2,50,000। আৰু এইখন গাড়ী ফাইনেন্স অকল এটা ফাইনেন্স কোম্পানীয়ে কৰে, সেইটো হৈছে শ্ৰীৰাম ফাইনেন্স। ঠিক আছে, 1.5 লাখৰ পৰা 2 লাখ টকা তেওঁলোকে ফাণ্ডিং কৰিব। তো আপোনালোকে এবাৰ চাই লওক, বেলেগ ফাইনেন্স কোম্পানীয়ে ফাণ্ডিং নকৰে। মই বিচাৰোঁ যে এখন গাড়ী আপুনি কেছত লওক। ঠিক আছে, তো বাকী এবাৰ গাড়ীখন দেখুৱাই দিওঁ। 2টা বছৰ লিখি থাকক। পেপাৰ আপডেট হিচাপে 3,80,000 টকা, পেপাৰ ফেইল হিচাপে মানে এখন অকশ্যন পেপাৰ হিচাপে যদি লয় 2,50,000 টকা। 2019 BS4ৰ গাড়ী, 52,000 মান চলিছে। ঠিকে আছে গাড়ী। আৰু EX গাড়ী বহুতে বিচাৰে, পাহাৰত চলাবৰ কাৰণে EX গাড়ী বিচাৰে। আপোনাৰ ইয়াত বস্তু ইয়াত দেখুৱাওঁ মই আপোনালোকৰ। ইয়াত পিছপিনে পাতি আছে, টায়াৰকেইটা ঠিক আছে, টায়াৰ ঠিক আছে। 8 ফুট 7 ইঞ্চি লম্বা, 5 ফুট 8 ইঞ্চি বহল, 1200 কিলোমান লৈ যাব পাৰে আপোনালোকে, মানে মিনিমাম। আৰু এইটো ছাইডৰ পৰা দেখাই দিওঁ, টায়াৰ ঠিকে আছে, টায়াৰ সুন্দৰ টায়াৰ, টায়াৰ কোনো প্ৰব্লেম নাই। এতিয়া আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে যে আপোনালোকে চাওক, ভিতৰৰ ফালে চাওক, পেপাৰ ফেইল হিচাপে ল'ব নে পেপাৰ অ'কে হিচাপে ল'ব। ফ্ৰণ্ট টায়াৰটো ঠিকে আছে, চাওক ফ্ৰণ্ট টায়াৰ। 207 DI EX এখন পাহাৰীয়া এলেকাৰ বাবে ভাল গাড়ী এখন। তো আকৌ এবাৰ কৈ দিছোঁ, যদি পেপাৰ ফেইল হিচাপে যদি লয় 2,50,000 টকা, পেপাৰ আপডেট হিচাপে লাগে যদি লাগে 3,80,000 টকা এখন গাড়ী গুৱাহাটীত আছে। আৰু ফাইনেন্স লাগিলে চাওক, অকল শ্ৰীৰাম ফাইনেন্সে কৰে, আপোনালোকে সুধি চাব পাৰে। বেছি তেওঁলোকে এইটো ফাণ্ডিং নিদিয়ে এখন গাড়ীত। 1.5 লাখ বা 2 লাখ টকা ফাণ্ডিং কৰিব। ডিপেণ্ড অন আপোনাৰ প্ৰফাইলটোৰ ওপৰত চাই পিনে তেওঁলোকে ফাইনেন্স কৰে। বাকী ফাইনেন্স কোম্পানীয়ে এইটো ফাইনেন্স নকৰে। তো আপোনালোকে আহক আৰু এখন গাড়ী কিনক।